দক্ষিণ হালমৰা সমষ্টিৰ বাছগাড়ী চলাচলৰ একমাত্ৰ ঘাইপথ বিধ্বস্ত। দীৰ্ঘদিনৰ পৰা বিচ্ছিন্ন হৈ আছে যাতায়াত ব্যৱস্থা। হালকাটাৰ পৰা অসমৰ বিভিন্ন প্ৰান্তলৈ আনকি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ যোৱা একমাত্ৰ পথটোৰ ফকীৰগঞ্জৰ ধপানস্থলীত বিচ্ছিন্ন হৈ পৰে। উল্লেখ্য যে ধুবুৰী জিলাৰ লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত দক্ষিণ হালমৰাৰ হালকাটাৰ পৰা অসমৰ বিভিন্ন ঠাইলৈ আনকি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ যাতায়াত কৰা একমাত্ৰ পথটো ফকীৰগঞ্জৰ ধপানস্থলীত থকা পকী দলংখনৰ কাষতেই প্ৰায় 10 মিটাৰ পথ যোৱা বাৰিষাৰ সময়ত ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নি পানীত সোঁতে খহাই লৈ যায়। তেতিয়াৰে পৰা পথটোৰ যাতায়াত বিচ্ছিন্ন হৈ পৰাত বাঁহৰ হাকুৰে পথচাৰীয়ে বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া হৈছে। কিন্তু বৰ্তমান যোৱা 15-20 দিনৰ পৰা খহি যোৱা পথটোত থকা পানী শুকাই গৈছে যদিও বিভাগীয় কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসনৰ কোনো কাণসাৰ নাই। বৰ্তমান অঞ্চলটোত বন্ধ হৈ পৰিছে এম্বুলেন্স সেৱা, ৰোগীক গৰ্ভৱতী মহিলা, স্কুলীয়া কণ ছাত্ৰ ছাত্ৰীৰ যাতায়াতৰ ক্ষেত্ৰত আহি পৰিছে মৃত্যুৰ ভাবুকি। ব্যৱসায় প্ৰতিষ্ঠান আদিৰ সামগ্ৰী কঢ়িয়াই লোৱাত বহুত কষ্টকৰ আৰু ব্যয়বহুল হৈ পৰিছে। আনহাতে ফকীৰগঞ্জ শান্তিপুৰৰ লোক নিৰ্মাণ বিভাগৰ পথৰ বক্স কালভাৰ বাৰিষাৰ পানীত উটি যোৱাৰ ফলত বাঁহৰ হাকুৰে বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া হৈছে। সেয়েহে স্থানীয় ৰাইজে পথটোৰ বিচ্ছিন্নতাৰ অসুবিধাৰ পিনে লক্ষ্য ৰাখি পথটো মেৰামতি কৰাৰ বাবে বিভাগীয় ফাণ্ডৰ পৰা নাইবা জিলা আয়ুক্তৰ এমাৰ্জেঞ্চি ফাণ্ডৰ পৰা হলেও অতি সোনকালে পথটোৰ মেৰামতি কৰি যাতায়াতৰ সুব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট তামাম মিডিয়া। তো এই দলঙৰ কাম কোনে কৰিব? বিধায়ক পুঁজিৰ পৰা তেখেত যদি অলপ দিয়ে, তাৰ পিছত 10 লাখ ভোট আপোনালোকে যিজন সাংসদক বনালে, সেই ৰকিবুল ভাইজান ক'ত? সেই ৰকিবুল ভাইজান এতিয়া তেখেত আহিব লাগিছিল। আহি তেখেতৰ পুঁজিৰ পৰা যদি অলপ দিলে হয়, আৰু আমাৰ বিধায়ক ডাঙৰীয়া যদি অলপ দিলে, কমচে কম 2-1 মাহ চলি তাৰ পিছত চৰকাৰে তো কাম কৰিবই। চৰকাৰে দলঙৰ কাম যেতিয়া কৰিব তাৰ কিছুমান প্ৰচেছ আছে, সেই প্ৰচেছ মতে অলপ দেৰিতো হ'বই। আপোনালোকে জানে যে টেকনিকেল কিছুমান থাকে, তাৰ টেণ্ডাৰ মাৰিবলৈ অলপ দেৰি হ'ব। কিন্তু সদ্যহতে ইয়াৰ পৰা মহিলা, গৰ্ভৱতী মহিলাসকলে সেইফালেদি যাব লাগিব কোনো মেডিকেলত যাব গ'লে, তাৰপিছত ছাত্ৰ ছাত্ৰী যাব লাগে। ইয়াৰ পৰা দৃষ্টি ৰাখি এই কামখিনি কোনে কৰিব লাগিছিল? মাননীয় সাংসদ ডাঙৰীয়াতো ফূৰ্তিতে কৰিব লাগিছিল যে মই 10 লাখ ভোট লৈ গৈছো ধুবুৰী লোকসভাৰ পৰা। আমাৰ ৰকিবুল ভাইজানৰ প্ৰথম দায়িত্ব আছিল। তাৰপিছত বিধায়ক ডাঙৰীয়াতো 35 বছৰ ধৰি ৰাজত্ব কৰি আছে। গতিকে এইটো মোক কিয় সোধে? আপোনালোকে যিকোনো কথা, উন্নয়নমূলক কাম আমাৰ চৰকাৰে কৰি আছে, আৰু উন্নয়নমূলক কথা সুধিলে আপোনালোকে বিধায়ক ডাঙৰীয়াক সুধিব, সাংসদ ডাঙৰীয়াক সুধিব। আৰু আমাৰ চৰকাৰ যিখিনি কাম চলি আছে, আমি চেষ্টা কৰি আছো। আমি সৰু মানুহ, যিখিনি পাৰো সদায় ৰাইজৰ লগত আছো। বানপানীৰ সময়ত আপোনালোকে নিজে দেখিছে, মই ইমান পানীৰ বটল, বিস্কুট লৈ আহি ৰাইজৰ খবৰ লৈ গৈছো। মোৰ যিখিনি সমৰ্থ মই আহি খবৰ লৈছো, আৰু চৰকাৰক যিখিনি জনাব লাগে মই জনাইছো।